উঠা উঠা জাগি উঠা ও জনতা সচেতন উঠা উঠা জাগি উঠা ও জনতা সচেতন আনা পোহৰলে সেই কৰ্মীজনক আনা সন্মুখলে সেই দীপ্ত প্ৰাণক সমাজৰ কামতেই উচৰ্গিছে যি নীৰৱে প্ৰাণ ঢালি নিজৰ জীৱন ভাল মানুহ ভাল মানুহ ভাল মানুহ ভাল মানুহ ব্যস্ত পৃথিৱীৰ কোনো প্ৰান্তত সমাজ কৰ্মী তেওঁ প্ৰচাৰ বিমুখ দহৰ প্ৰগতি নিৰিখি যিজনে লভে নীৰৱে অনন্ত সুখ ব্যস্ত পৃথিৱীৰ কোনো প্ৰান্তত সমাজ কৰ্মী তেওঁ প্ৰচাৰ বিমুখ দহৰ প্ৰগতি নিৰিখি যিজনে লভে নীৰৱে অনন্ত সুখ বিশাল জন সমুদ্ৰতে তেওঁক চিনাৰ প্ৰয়োজন বিশাল জন সমুদ্ৰতে তেওঁক চিনাৰ প্ৰয়োজন উঠা উঠা মানুহৰ দুখ আৰু সুখৰ পৰিৱৰ্তন হেনো চক্ৰবৎ হয় দুখৰ দিন সদায় নাথাকে আহে আকৌ সুখেৰে ভৰা দিনবোৰ কিন্তু দুখৰ অমানিশা নাহিবলৈকে লাগে মানুহৰ অপৰিসীম চেষ্টা এই কথাটোকে প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছিল এগৰাকী পশু চিকিৎসকে নিজৰ সীমিত সামৰ্থ্যৰে আনৰ জীৱন পোহৰাই তুলিবলৈ ওলাই আহিছিল তেওঁ লোভনীয় ৰাজপত্ৰিত বিষয়াৰ পদ নেওচা দি আহি সমাজৰ একেবাৰে নিম্ন বৰ্গৰ মানুহৰ ওচৰত তেওঁ থিয় দিছিল এই মানুহজনৰে নাম ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা আপুনি অসমৰ এজন আগৰণুৱা সমাজকৰ্মী ৰাজ্যিক স্তৰতে নহয় ৰাষ্ট্ৰীয় স্তৰত আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত আপুনি স্বীকৃতি পাইছে কওকচোন আপোনাৰ জীৱন কাহিনী জীৱন কাহিনী বুলি ক'লে মই আচলতে সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব কাৰণ মোৰ জন্ম হৈছিল গুৱাহাটীত আৰু জন্মৰ পৰাই মই প্ৰথম তাতে খানাপাৰাতে মোৰ জন্ম আৰু খানাপাৰাত তাতে পঢ়ি পেলাই মই ডন বস্কো স্কুলত পঢ়িছিলোঁ গতিকে তেতিয়াৰ পৰাই এটা সৰু সৰু কথাক লৈ মোৰ মানে কিছুমান ঘটনা আহি যায় আৰু তাৰ ভিতৰত এটা কথা মই আজি ক'ব পাৰোঁ যে যেতিয়া মই ডন বস্কো স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমি খানাপাৰা মানে ভেটেনাৰী কেম্পাছতে থাকোঁ কাৰণ মোৰ দেউতাই তাতে চাকৰি কৰিছিল আৰু তাত থাকোঁতে তাত মানে আমাৰ কোনো ধৰণৰ বাতৰি কাকতৰ কোনো ছাপ্লাই নাছিল তেতিয়া মানে মোৰ মানে কি স্কুলত কয় যে বাতৰি কাকত পঢ়িব লাগে নিউজ পেপাৰ পঢ়িব লাগে নিউজ পেপাৰ পঢ়াৰ কাৰণে নাই তাৰপিছত এদিন মই মানে আছাম ট্ৰিবিউনৰ অফিচলৈকে গুচি আহিছিলোঁ আহি পেলাই তেওঁলোকক ক'লোঁ যে আমাৰ খানাপাৰাত মানে বাতৰি কাগজ নাই গতিকে আপোনালোকে কিয় হেৰি নকৰে এয়া জনালে যে নাই তাততো আৰু বাতৰি কাকত আমাৰ কোনো এজেঞ্চিয়ে নাই কাৰণ তেতিয়া আচলতে আমাৰ ৰাজধানীও হোৱা নাই গতিকে তাত আমাৰ কোনো এজেঞ্চি তেওঁলোকৰ নাছিলে গতিকে তেওঁলোকে ক'লে যে সেইকাৰণে নাই কোনোবাই যদি কেতিয়াবা বাতৰি কাগজ তাত মানে লয় এজেঞ্চি তেতিয়াহ'লে তাত আপোনালোকে বাতৰি কাগজ মানে ল'ব পাৰে এইটো কথা লৈ মোৰ অকণমান লাগি পেলাই তাৰপিছত মই বোলো কিয় আমি এজেঞ্চি ল'ব নোৱাৰোঁ নেকি মোক ক'লে যে তুমি বহুত সৰু আছা কাৰণ তেতিয়া মই ক্লাছ 6ত পঢ়োঁ যে তোমাৰ নামত আমি এজেঞ্চি দিব নোৱাৰোঁ মই বোলো কি উপায় আছে বোলে তোমাৰ মাৰ নামত লোৱা মই বোলো ঠিক আছে মোৰ মাৰ নামত তাৰমানে এজেঞ্চি কৰি দিয়ক তো তেতিয়া তাৰমানে এইটো হয়তো 1972 মানৰ কথা হ'ব
তো তেতিয়া মানে মাৰ নামত মই এটা অসম ট্ৰিবিউনৰ তেতিয়া অসম ট্ৰিবিউন আৰু দৈনিক অসম এই বাতৰি কাকত দুখনৰ মানে এজেঞ্চি এটা লৈছিলোঁ আৰু লৈ তেতিয়া মানে মোৰ স্কুলো থাকে গতিকে মই ৰাতিপুৱা পেপাৰ বিলাব মই নোৱাৰোঁ দে এটা মই আকৌ বেলেগ ল'ৰা ৰাখিছিলোঁ সি ৰাতিপুৱা পেপাৰ বিলায় আৰু তাক মানে মাহৰ যিটো পইচা সেইটো কিন্তু উঠাব দেওবাৰে মই যাওঁ গতিকে সেইটো লৈ সেই ল'ৰাটো তাৰমানে আমাৰ ঘৰত কাম কৰা হৈও থাকিল তেতিয়া আৰু লগতে আমাৰ পেপাৰখিনিও বিলোৱা হ'ল আৰু গাখৰ মানে যিমানখিনি মানুহ আছে সেই মানুহখিনি পেপাৰৰ ছাৰ্ভিচটোও পালে কিন্তু এটা সময়ত মোৰ প্ৰায় 150 মান তাৰমানে মোৰ কাষ্টমাৰ হৈছিলগৈ আৰু সেইটো লৈ মই কণ্টিনিউৱাছলি মোৰ যিমান দূৰ মনত আছে মই ভেটেনাৰী পঢ়িব যোৱাৰ আগমুহূৰ্তলৈকে এই এজেঞ্চিটো তাৰমানে মাৰ নামত যদিও আছিল আচলতে ময়ে চলাইছিলোঁ এটা সংকল্পৰ জন্ম লাহে লাহে হয় কিন্তু মনৰ জোৰ শিশুকালৰ পৰাই থাকে প্ৰদীপ কুমাৰ শৰ্মাৰ মনৰ জোৰ কিমান আছিল সেই কথাৰ প্ৰমাণ শিশুকালতেই চুবুৰীয়াই পাইছিল বিভিন্ন কামেৰে তেওঁ দেখুৱাইছিল তেওঁৰ মনৰ দৃঢ়তা 11 বছৰ বয়সত ক্লাছ 6ত আপুনি যি এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ চিনাকি দিলে সেই বস্তুটো আপুনি ক'লে যে ভেটেৰিনেৰী কলেজ জইন কৰালৈকে আপুনি চলাই গৈছিলে তাৰ পাছতো কিবা কৰিছিলেনে চাওক তেতিয়া আচলতে কি মই সেইটো বস্তুটো চলাই আছোঁ তেতিয়া মই কিন্তু এইটো এণ্টাৰপ্ৰেনিয়ৰশ্বিপ হিচাপে লোৱা নাছিলোঁ তেতিয়া দেখিছিলোঁ যে এইটো এটা মোৰ দৰকাৰ সেই দৰকাৰটো পূৰণ কৰিবৰ কাৰণে যাওঁতেহে এই বস্তুটো হ'ল আজিহে মই গম পাইছোঁ যে সেইটো মোৰ এটা এণ্টাৰপ্ৰেনিয়ৰশ্বিপে আছিল ঠিক একেধৰণে সেই সময়তে আমাৰ তেতিয়া অসমৰ মানে বিদেশী বহিষ্কৰণৰ মানে আন্দোলনৰ ভৰপূৰ তেতিয়া আমি স্কুলত পঢ়োঁ কলেজত পঢ়োঁ তেতিয়া হৈছে কি যে মানুহৰ এটা মানে জোৱাৰ উঠিছিল যে এইটো মানে স্বাৱলম্বী হওঁ আহক সেইটো হয়তো আমাৰ সময়ৰ সেই মানুহখিনিয়ে প্ৰায় বুজিব এতিয়া নতুন চামে হয়তো সেইটো দেখা নাই সেই জোৱাৰত দেখিছিলোঁ যে বহুত ল'ৰা ছোৱালী কেতিয়াবা কোনোবাই কেতিয়াবা জোতাৰ দোকান মানে মুচিৰ কাম কৰিছে কোনোবাই মাছ বিক্ৰী কৰিছে কোনোবাই শাক পাচলি বিক্ৰী কৰিছে যিবোৰ কাম অসমীয়া মানুহে সাধাৰণতে নকৰে আৰু গোটেই আইডিয়াটো ঠিকেই আছিল যে আমি আচলতে কাম কৰিব লাগিব যদি আমি কিবা বহিষ্কৰণৰ কথা কওঁ বিদেশী বহিষ্কৰণৰ কথা কওঁ যিটো তেতিয়া আচলতে বাংলাদেশীক লৈ পেলাই গোটেই ইছ্যুটো আৰম্ভ হৈছিল সেই কথাৰ সময়ত সেই যিটো আন্দোলন বুলিয়ে কৈছোঁ সেই আন্দোলনত আমিও মানে জোৰদাৰ দিছিলোঁ আমাৰ লগৰো কিছুমানে খানাপাৰা ফাৰ্ম গেটত তাৰমানে কিছুমানে সেই শাক পাচলি বিক্ৰী কৰে তেতিয়া মই দেখিছিলোঁ যে এইটো বস্তু যদি আমি দুদিনীয়া কাম কৰি পেলাই ইমান এটা লাভ নাই আৰু তাত মোৰ এতিয়াও এটা সৰু মানে কথা এটা যে আমাৰ ঠিক ডায়েৰী গেটৰ সন্মুখত তাত এখন বেকাৰী আছিল আৰু সেই বেকাৰীখন মানে স্থানীয় ৰাইজৰ মতে মই অৱশ্যে ক'ব নোৱাৰোঁ যে এইজন বাংলাদেশী আছিল তেতিয়া মানে ধাৰণা আছিল যে তেওঁৰ এজন মানে অবৈধ অনুপ্ৰৱেশকাৰী তাৰ লোক তেওঁলোকে এখন বেকাৰী চলাইছিল এইটো কথা মানে মানুহে জানে আৰু আন্দোলনৰ সময়ত মাজে মাজে মানে আমাৰ একচাম মানুহে আহি সেই দোকানখন কেতিয়াবা ভাঙি থৈ যায় আৰু ভাঙি থৈ যায় সি দুদিনমান দোকানখন বন্ধ কৰি ৰাখে বেকাৰীখন আৰু 2-3 দিনমান পিছত দেখোঁ যে সি আকৌ বেকাৰীখন আৰম্ভ কৰে তেতিয়া মই এটা কথা ভাবিলোঁ যে এই দোকানখন যদি এইটো হয় তাৰ বেকাৰীখন চলে আৰু মানুহে যদিবাও ভাঙে আকৌ পিছ মুহূৰ্তত আমিয়ে গৈ পেলাই তাৰ পৰা বেকাৰীৰ মানে ব্ৰেড বা বিস্কুট আমি কিনি আনো গতিকে যদি এটা অল্টাৰনেটিভ যদি কম্পিটিশ্যন এটা কৰিব নোৱাৰোঁ এনেই ভাঙি পেলাই লাভ নাই এই ধাৰণাটো মোৰ মানে হেৰিত আহি পেলাই তেতিয়া ঠিক তাৰ কাষতে এটা তাৰমানে ৰুম আছিল এইটো সৰু ৰুম খালী আছিল আৰু তেতিয়া গণেশগুৰিত এই দলদব বুলি যিখন এতিয়াৰ বেকাৰী আছে সেইখন মানে নতুনকৈ আৰম্ভ হৈছে তো মই দলদবলৈ আহি সেই তাৰে মালিকজনক লগত কথা পাতি তেওঁক ক'লোঁ যে আপোনাৰ কাৰণ দলদবৰ মানে বেকাৰী বিস্কুট আৰু মানে ব্ৰেড মানে খানাপাৰাৰ কাৰণে মানে বেষ্ট পপুলাৰ আৰু তেতিয়া মানে মানুহে কয় আৰু যে দলদবৰ পৰা আনিছোঁ মানে দে মই সেইটো বস্তুক লৈ পেলাই দলদবৰ পৰা তেতিয়া সেই ব্ৰেড বিস্কুট এইবিলাক নি মই সেই বেকাৰীখনৰ কাষত এটা ৰুম লৈ মই এটা দলদবৰ এক্সটেণ্ডেড কাউণ্টাৰ হিচাপে তাৰ লগত অৱশ্যে অন্য এই চানা টানা এইবিলাকো ৰাখিছিলোঁ ৰাখি পেলাই মই এখন দোকান আৰম্ভ কৰিছিলোঁ আপোনাৰ পঢ়াৰ লগে লগে আপুনি দোকান চলাইছিল পঢ়া তেতিয়া মোৰ পঢ়াও চলি থাকে আৰু দোকানখনো চলি থাকে মই কলেজত পৰা আহোঁ তেতিয়া বিবৰুৱাত পঢ়োঁ মই আহি পেলাই মানে তেতিয়া প্ৰি ইউনিভাৰ্চিটি মানে গতিকে তাৰ পৰা আহোঁ আহি পেলাই দোকানত মানে পিছবেলা মই দোকানত বহোঁ আৰু অৱশ্যে এটা ল'ৰা আছিল সেই ল'ৰাজনো মানে তাতে থাকে সিয়ে দোকানখন চলায় মই কিন্তু গোটেই বস্তুখিনি কৰোঁ
আৰু দলদপৰ লগত যিটো যোগাযোগ সেই বস্তুখিনি সদায় কমিউনিকেশ্যনটো মই কৰোঁ। তাৰমানে প্ৰি ইউনিভাৰ্চিটি বুলি ক'লে আপুনি 17-18 বছৰ বয়স? তেতিয়া হয়। 18 বছৰ বয়সত আপুনি এখন দোকান চলাইছিল? সেইখনৰ নাম আছিল মোৰ তাৰমানে যিজন দেউতাৰ মাক মানে আইতাৰ নাম আছিল সাবিত্ৰী। কিন্তু মই সেই সাবিত্ৰীৰ নামত মই সাবিত্ৰী ষ্ট'ৰ বুলি এখন দোকান আৰম্ভ কৰিছিলোঁ। আনকি এটা সময়ত সেই সাবিত্ৰী ষ্ট'ৰৰ পৰা সেই তেতিয়াই খানাপাৰাৰ 6 মাইলত থকা ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ পৰা মই 2000 নে 3000 টকাৰ এটা লোনো লৈছিলোঁ। আৰু লোন লৈ পেলাই সেই দোকানখনত কৰি মই লোন মানে ৰিপে কৰিছিলোঁ। কৰি পেলাই সেই দোকানখন তেতিয়া তাৰমানে কিন্তু যিবিলাক মানুহ আহে, তেতিয়া মানুহ আহিলে কিন্তু যেতিয়া দেখিছিল যে বোলে আমি মানে দোকানখন ভঙাতকৈ এইখনতে মানে দলদপৰ হেৰি পায়। আৰু আপুনি বিশ্বাস কৰিব, মোৰ দলদপৰ মানে বিস্কুট ব্ৰেড অহাৰ কাৰণে মানুহে আগতে ৰৈ থাকে যে দলদপৰ ব্ৰেডটো আহিব। সেই গাড়ীখন আহি পালেই এখন এই হেৰিৰে লৈ আহে, চাইকেল বা এই ভেন এখন দি আনি পেলাই ব্ৰেডখিনি সোমোৱাৰ লগে লগে আধা ঘণ্টাৰ ভিতৰত মোৰ ব্ৰেড মানে বিক্ৰী হৈ যায়। অধ্যয়ন সমাপ্ত কৰি পশু চিকিৎসকৰ চাকৰি কৰিবলৈ লোৱা সময়তো তেওঁৰ মনৰ পৰা দুঃসাহস আঁতৰা নাছিল। এডভেঞ্চাৰৰ লগতে মানৱ কল্যাণৰ ধাৰণা এটা তেওঁৰ মনত জীপাল হৈ আছিল। আজি আপুনি এটা বেলেগ কামৰ কাৰণে বেছি বিখ্যাত, সেইটো হ'ল ৰিক্সা বেংক। এই ৰিক্সা বেংকৰ কাহিনীটো কওকচোন। কাহিনী মানে কি, গুৱাহাটীতে প্ৰায় 2002 চনত মই এদিন ৰিক্সা এখনত মানে গৈ আছিলোঁ। গৈ থাকোঁতে এটা মানে অভ্যাস এটা যে ৰিক্সা চালকৰ লগত কেতিয়াবা 2-এটা কথা পতা। এটা এনেই সুধিলোঁ, মই কেজুৱেলি সুধিছিলোঁ যে এইখন কাৰ ৰিক্সা? সি তাৰ মানে নহয় বুলি ক'লে, যে তাৰ কোনোবা এজন মালিকৰ নাম ক'লে। মই সুধিলোঁ যে তই কিমান বছৰৰ পৰা ৰিক্সা চলাই আছে? প্ৰায় 16 বছৰ। 16 বছৰ তুমি ৰিক্সা চলাইছা? তেতিয়াহ'লে এই ৰিক্সাখনৰ মানে নিজৰ এখন কিয় নিকিনে? তেওঁ ক'লে বোলে ইমান টকা মই ক'ত পাম? বোলে কিমান টকা লাগেনো? তেতিয়া মানে ট্ৰেডিশ্যনেল ৰিক্সা এখনৰ দাম প্ৰায় 6,500 টকা। তেওঁ ক'লে 6,500 টকা। এইটো 2002 চনত। আৰু বোলে তেতিয়াহ'লে তুমি যে নিজৰ যে নহয়, তুমি কি? বোলে মই ডেইলি ভাড়া দিওঁ। কিমান টকা ভাড়া দিয়ে? বোলে ডেইলি 25 টকা ভাড়া দিওঁ। সেইখিনি ডিছকাশ্যন মোৰ হৈ গ'ল। তেতিয়া মই য'ত যাব লগা আছিল মই ঠাইখিনিও পাই গ'লোঁ, তাক ভাড়া দি মই মোৰ ব্যস্ততাত আকৌ হৈ গ'ল। তেতিয়ালৈকে মোৰ কোনো ধৰণৰ তাৰমানে কথাই নাই যে মই কিবা ৰিক্সাৰ কথা মই পাতিম বা ভাবিম। কিন্তু ৰাতি ভাত পানী খাই মই যেতিয়া শুম, তাৰমানে এই শুব যাওঁতে মোৰ আকৌ এই কথাখিনি তাৰমানে মনলৈ আহিল। আজি ৰিক্সা চালকজনে সি তেতিয়া ক'লে যে সি 16 বছৰ ৰিক্সা চলাইছে আৰু ডেইলি 25 টকা সি ভাড়া দিয়ে, আৰু সি নিজৰ কৰিব পৰা নাই কিয় যে তাত 6,500 টকা নাই। মই বিচনাৰ পৰা মানে বিশ্বাস কৰক আঁঠুৱা লৈ হেৰি কৰি তাৰ পৰা নামি আহি মই আকৌ মানে টেবুলত বহি মই তেতিয়া হিচাপ কৰি দেখিলোঁ যে সি প্ৰতিদিনে যদি 25 টকা দি আছে আৰু 25 দিনো যদি মাহত দিয়ে, তাৰমানে মাহত সি 625 টকা সি ভাড়া দিয়ে। আৰু 625 টকাকৈ যদি সি 10 মাহ তাৰমানে পইচা দিয়ে, যে 10 মাহতে তাৰ 6,500 টকা হৈয়ে যায়, ওলাই যায়। কিন্তু হুৱেৰাজ সি আজি 16 বছৰ ৰিক্সা চলাই আছে যে এই 6,500 টকা তাৰ মূলধন নথকাৰ কাৰণে। এইটো কথাই তাৰমানে মোক এটা বিৰাট মানে ডিষ্টাৰ্ব। কোনো নতুন কৰ্মৰ কথা ভবাৰ পাছত তাক কাৰ্যকৰী কৰাটো কিমান কঠিন সেই কথা কৰোতাজনেহে ভালদৰে উপলব্ধি কৰিব পাৰে। প্ৰতি খোজতে সাৱধান নহলে যিকোনো ভাল পৰিকল্পনাও পানীত পৰিব পাৰে। ডাক্তৰ শৰ্মাই নিজৰ উদ্ভাৱনী শক্তি কামত খটুৱাওঁতে প্ৰতি খোজতে সাৱধান হ'ব লগা হৈছিল। এই যেতিয়া মোৰ ভাৱটো হ'ল, তেতিয়া মই পিছদিনা ভাবিলোঁ যে এই ৰিক্সা চালকখনৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি। তেতিয়ালৈকে আচলতে মোৰ ফ'কাছ কিন্তু ভেটেনাৰীৰ ওপৰতে, মই গোটেই ভেটেনাৰীতেই কাম কৰোঁ। কিন্তু তেতিয়া কৰি পেলাই মই তেতিয়া এটা ভাবিলোঁ যে এখন সৰু কুৱেশ্যনাৰ বনালোঁ। এই একেকেইটা কুৱেশ্যন, যিকেইটা কুৱেশ্যন মই সেই আগদিনা ৰিক্সা চালকক সুধিছিলোঁ, সেইকেইটা কুৱেশ্যনাৰ বনাই মই মাজে মাজে তাৰমানে বেলেগ বেলেগ ৰিক্সা চালকক লগ পালে এই কুৱেশ্যনৰ ফৰ্মখন তাৰমানে ফিল আপ কৰোঁ সুধি পেলাই। তেনেকৈ মই প্ৰায় ধৰক এমাহমানৰ সময়ত মই মোটামুটি প্ৰায় 300মান ৰিক্সা চালকৰ মই এটা মানে ইণ্টাৰভিউ লৈছিলোঁ।
লৈ যিটো চিনাৰী মই পাইছিলোঁ যে 95% ৰিক্সা চালকে সদায় ডেইলি ৰেণ্টেল বেচিছতে ৰিক্সা চলায়। কাৰণ কিয় যে তেওঁলোকে কোনো ধৰণৰ এই ধৰণৰ ফাইনেন্স পোৱাৰ কোনো সুবিধা নাই। ডাক্তৰ শৰ্মাৰ প্ৰতিটো কামতে নতুনত্ব থাকে, আনহাতে এই নতুনত্ব সময়তকৈ বহু বেছি আগবঢ়া আৰু কল্যাণকামী হোৱা দেখা যায়। সেইবাবেই ৰিক্সা চালকক লৈ ৰিক্সা বেংকৰ ধাৰণা এটা মনত গঢ়ি তোলাই নহয়, ইয়াক তেওঁ প্ৰতিষ্ঠাও কৰিবলৈ সক্ষম হ'ল। মই হ'লো ভেটেনাৰী মানুহ, মোৰতো আৰু ৰিক্সা ডিজাইনৰ আইডিয়া নাই। তেতিয়া এদিন মোৰ সেই RGVNত কাম কৰা দিনত ডক্টৰ অমৰেন্দ্ৰ দাস, তেওঁ তেতিয়া তাৰমানে একচুৱেলি টেক্সটাইলত আছিল। তেওঁ নতুনকৈ IIT হোৱাতে তেওঁ IITত জইন কৰিছে। এদিন তেওঁক লগ পাই পেলাই তেওঁ ক'লে বোলে ময়ো IITত আজিকালি। তেওঁক মই ক'লোঁ বোলে মোক এখন ৰিক্সা ডিজাইন কৰিব লাগে। তেওঁ ক'লে বোলে কি ডিজাইন? মই বোলো এনেকুৱা এনেকুৱা কথা, মোক বেছিক কথাটো হ'ল মোক এখন ডাঙৰ এডভাৰটাইজমেণ্ট স্পেচ লাগে। ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা বিজ্ঞানৰ ছাত্ৰ হৈও ৰিক্সা অৰ্থনীতিৰ ধাৰণা এটা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অসমত থাকিয়েই কোনেও মন নকৰা বিষয় এটা তুলি তালি ডাঙৰ কৰি তাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰিবলৈকো সক্ষম হৈছে। ৰিক্সাখন এৰোডাইনামিকেলি ডিজাইন বুলি কোৱা হৈছে, কাৰণ এই গোটেই যে কাভাৰটো কৰা আছে, তাৰোপৰি ইয়াত এই দেখিব যে এই চিটটো খুব ভাল, ইয়াত এই লাগেজ স্পেচটো খুব বেছি, আৰু আটাইতকৈ ডাঙৰ বস্তু আছিল যে এই যিটো স্পেচ, এই স্পেচটোৱে আছিল মোৰ মুখ্যতঃ। এই স্পেচটো আমি 3টা কোম্পানী যেনে ONGC, IOC, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন আৰু হিন্দুস্তান লিভাৰ লিমিটেড, এই 3টা কোম্পানীয়ে আমাক আচলতে এই 3টা স্পেচ কোম্পানী প্ৰায় 100 ৰিক্সা তেওঁলোকে আমাক স্পন্সৰ কৰিছিল। আৰু সেই স্পন্সৰশ্বিপৰ সেই টকাটোৰে তেতিয়া মই প্ৰথম কৰিছিলোঁ কি কিছুমান আমি লোকেল ল'ৰা লৈ তেওঁলোকক ট্ৰেইনিং দি আমি গুৱাহাটীত এটা ৰিক্সা মেনুফেকচাৰিং ইউনিট আৰম্ভ কৰিছিলোঁ। আৰু তাৰে পৰাই এই ৰিক্সাখন বনাই তেওঁলোকক ৰিক্সাখনৰ লগতে তেতিয়া দেখিছিল যে তেওঁলোকৰ কোনো ৰিক্সা চালক ইঞ্চুৰেঞ্চ নাছিল, গতিকে সেই ৰিক্সাবিলাকৰ ইঞ্চুৰেঞ্চৰ কাৰণে আমি ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত টাই আপ কৰি এটা ইঞ্চুৰেঞ্চৰ স্কিম কৰিছিলোঁ। আপুনি নতুন ধৰণৰ ৰিক্সাৰ কথা ক'লে IITয়ে ডিজাইন কৰা, কিন্তু ৰিক্সা ক্ৰয় কৰাৰ অৰ্থনীতিটো অকণমান বুজাই দিয়কচোন। চাওক, মই যেতিয়া আৰম্ভণিতে আপোনাক কৈছিলোঁ যে এজন ৰিক্সা চালকে দৈনিক 25 টকা তেওঁ ভাড়া দিয়ে, মই সেই 25 টকাটো তেওঁৰ একেলগে মানে ইনটেক ৰাখিছোঁ। ৰাখি পেলাই এতিয়া এখন ৰিক্সাৰ দাম আমাৰ গোটেই পেকেজটোৰ দাম প্ৰায় 13,000 টকা হয়, আৰু সেইটো ডেইলি যদি তেওঁ 25 টকাকৈ দিয়ে, মাহত যদি 25 দিন ধৰা হয়, তেতিয়াহ'লে প্ৰায় 400 দিন তেওঁ টোটেল দিলে আমাৰ গোটেই টকাখিনি ঘূৰি আহে। আৰু এই টকাখিনি মেক্সিমাম ধৰক 15 পৰা 18 মাহ যদি সময় তেওঁ দৈনিক 25 টকাকৈ দিয়ে, তেতিয়াহ'লে তাৰপিছত তেওঁ তাৰমানে ৰিক্সাৰ মালিক হৈ যায়। চ' 15 পৰা 18 মাহৰ ভিতৰত হয় ৰিক্সাৰ মালিক হয় আপোনালোকে দিয়া ৰিক্সাৰ, কিন্তু আপোনালোকে অকল ৰিক্সাই দিয়ে নে ৰিক্সাৰ লগত আৰু কিবা কিবি দিয়ে? আমি আচলতে এটা সম্পূৰ্ণ পেকেজ এটা দিওঁ। যেনে যে ৰিক্সা চালকবিলাক আগতে ইঞ্চুৰ নাছিল, এতিয়া আমি এটা কম্প্ৰিহেনচিভ ইঞ্চুৰেঞ্চ পেকেজ কৰিছোঁ অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ বা নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত। তেওঁলোকে ৰিক্সাখন ইঞ্চুৰ হৈ থাকে প্ৰায় 10,000 টকাৰ, ৰিক্সা চালকজন এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কাভাৰেজ থাকে প্ৰায় 50,000 টকা, আৰু যিখিনি পেচেঞ্জাৰ বা থাৰ্ড পাৰ্টি সেইটো ইঞ্চুৰেঞ্চ হৈ থাকে প্ৰায় 20,000 টকা। গতিকে সেই ইঞ্চুৰেঞ্চ পেকেজটো আমি দিওঁ। তেওঁলোকক লাইচেঞ্চখনৰ ব্যৱস্থা কৰি দিওঁ মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা, তেওঁলোকক ইউনিফৰ্ম দিওঁ, হাৱাই চেণ্ডেল দিওঁ, আৰু ফটো আইডেণ্টিটি কাৰ্ড দিওঁ। তাৰ উপৰি এই টকাটো বৰ্তমান আমি এতিয়া যিহেতু বেছি সংখ্যক ৰিক্সা চালকৰ মাজত লৈ আহিছোঁ, গতিকে তেওঁলোকক দিয়াৰ কাৰণে আমি বৰ্তমান বেংকৰ পৰা ঋণ ল'ব লগা হয়, গতিকে ঋণৰ যিটো ইণ্টাৰেষ্ট সেইটো আমি তাত এড কৰোঁ। তাৰ উপৰি আমাৰ যিটো অপাৰেশ্যনেল কষ্ট, এই গোটেইখিনি এড কৰি আমি পেকেজটো বনাওঁ, আৰু সেইটো পেকেজ আজিৰ ডেটত প্ৰায় 13,000 টকাত আমি ৰিক্সাখন ডেলিভাৰী কৰিব পাৰোঁ। ৰিক্সাখনৰ কথা ভাবোতে যিদৰে ৰিক্সা চালকজনৰ কথাও ভবা হৈছিল, ঠিক তেনেদৰেই ৰিক্সা চালকজনৰ পৰিয়ালটোৰ কথাও চিন্তা কৰা হৈছিল। এনেদৰেই ডাক্তৰ শৰ্মাৰ ৰিক্সা অৰ্থনীতিয়ে নতুন মাত্ৰা পাইছিল। ৰিক্সা চালকজনৰ কষ্টপাৰ্জিত প্ৰতিটো পইচাৰ যাতে সৎ ব্যৱহাৰ হয় তাৰ প্ৰতিও ডাক্তৰ শৰ্মাই চকু দিছিল।
ইয়াৰ বাবে তেওঁ ন পৰিকল্পনা কৰিছিল। আচলতে কি হয় যে আমি প্ৰায়বিলাক ৰিক্সা চালকৰ লগত যেতিয়া কাম কৰোঁ তেতিয়াহ'লে ৰিক্সা চালকৰ আমি ফেমিলিলৈকেও যাওঁ, তেওঁলোকৰ অন্য কি ধৰণৰ সুবিধা আছে সেইটো কথা আমি চাওঁ। এটা কথা দেখিছিল যে প্ৰত্যেক ঘৰ ফেমিলিত তেওঁলোকৰ আচলতে যিটো ৰন্ধন গেছৰ ব্যৱস্থা সেই ব্যৱস্থাটো ঘৰত নাই। কিয় নাই? যে তেওঁলোকে আচলতে সেই গেছৰ লোৱাৰ কাৰণে যিখিনি আইডেণ্টিটি লাগে সেইটো বস্তু তেওঁলোকৰ অভাৱ, যিটো কাৰণে নিদিয়ে। তেনেকুৱা ক্ষেত্ৰত মই ভাবিছিলোঁ কি যে এটা সৰু কথা কৈছোঁ যে এটা ফেমিলিৰ এদিনত প্ৰায় 1 লিটাৰ কেৰচিন তেল লাগে, আৰু 1 লিটাৰ কেৰচিন তেলৰ দাম বজাৰত প্ৰায় 40 পৰা 45 টকা। তাৰমানে মাহত মিনিমাম তেওঁলোকে 1200 পৰা 1300 টকা কেৰচিনতে খৰচ কৰে। তাৰমানে আপুনি মই এটা চিলিণ্ডাৰৰ দাম 350 টকা খৰচ কৰোঁ আৰু দুখীয়া ৰিক্সাৱালা এজনে 1200 পৰা 1300 টকা ইন্ধনত খৰচ কৰে। গতিকে আপুনি কি কৰিলে? গতিকে সেই সমস্যাটো মই দেখিছোঁ যে যেতিয়া এটা ডাঙৰ সমস্যা, যদি তেওঁলোকক আমি এটা গেছৰ কানেকশ্যন কৰি দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ ইকনমিক ইনকামটো নাবাঢ়িব কিন্তু এক্সপেণ্ডিচাৰটো কমি যাব। ডাক্তৰ শৰ্মাৰ পৰিকল্পনা একমুখী নহয়, বহুমুখী। সমাজৰ একেবাৰে নিম্ন স্তৰৰ লোক শ্ৰমজীৱী ৰিক্সাৱালাসকলৰ কথা ভাবোতে তেওঁ পৃথিৱীৰ ইন্ধন সীমাবদ্ধতা, প্ৰদূষণ আদিৰ কথাও ভালদৰে মনত ৰাখিছিল। আজিৰ যান্ত্ৰিক জীৱনত য'ত সকলোৱে নিজৰ মটৰ চাইকেল, স্কুটাৰ বা গাড়ী বিচাৰে বা কিনিব বিচাৰে, তেনে এটা পৰিস্থিতিত ৰিক্সাৰ কিমান প্ৰাসংগিকতা আছে? চাওক, আজি গোটেই পৃথিৱীয়ে এটা কথাই দেখিছে যে পৃথিৱীত যিটো আজি ক্লাইমেট চেঞ্জৰ কথা কৈছে, গতিকে সেইটো ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত এই শ্ল' মুভিং ভেহিকল, বিশেষকৈ ৰিক্সাখন, এইখনে এখন বাহন যিখনে নেকি আপোনাক একেবাৰে লাষ্ট ডেষ্টিনেশ্যনলৈকে লৈ যাব পাৰে। আৰু সেইটো ক্ষেত্ৰত গ্ৰীণ ভেহিকল হিচাপে এই মানৱ চালিত যিমানবিলাক যান্ত্ৰিক বাহন আছে সেইবিলাকক আজি পৃথিৱীয়ে স্বীকৃতি দিছে। আজি USA নিচিনা চহৰত, আজি কপেনহেগেনৰ নিচিনা চহৰটো তেওঁলোকে এইটো চেষ্টা কৰিছে যে বাইচাইকেল বা ট্ৰাইচাইকেল প্ৰমোচনৰ কাৰণে। গতিকে আশা ৰাখিছোঁ যে ভাৰতবৰ্ষৰ নিচিনা চহৰটো যদিও যথেষ্ট ডেভেলপ হৈছে কিন্তু লগে লগে আমাৰ বিভিন্ন চাবাৰ্ববিলাকো ডেভেলপ হৈছে, গাঁও চহৰৰ ৰাস্তা ঘাটো আজিকালি ডেভেলপ হৈছে। গতিকে ৰিক্সাৰ প্ৰাসংগিকতাটো যথেষ্ট বেছি। ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাৰ দৰে সৃষ্টিশীল আৰু নতুন উদ্ভাৱনাৰ নিচাত মগ্ন লোকসকলে কেতিয়াও এটা কামতে নিজকে সীমাবদ্ধ কৰি নাৰাখে। CRD অৰ্থাৎ চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট স্থাপন কৰি ৰিক্সা চালকসকলক সকাহ দিয়াৰ পাছত তেওঁ ন আঁচনিত মনোযোগ দিলে। ইয়াৰে এখন আঁচনি হ'ল মমো কাৰ্ড আঁচনি। ইয়াৰ উপৰিও ডাক্তৰ শৰ্মাৰ এক আঁচনিয়ে কাৰ্যকৰীকৰণৰ অপেক্ষাৰত হৈ আছে। 6 বছৰৰ আগতে আপুনি ৰিক্সা বেংক আৰম্ভ কৰিছিলে, এবছৰৰ আগতে আপুনি মমো কাৰ্ড আৰম্ভ কৰিছিলে। আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি? চাওক, মই পৰৱৰ্তী হিচাপত মই নতুনকৈ এখন আৰু ৰিক্সাই এখন বাইক, এখন মেডি বাইক বুলি এখন নাম দিব বিচাৰিছোঁ। গোটেই আইডিয়াটো হ'ল এনেকুৱা যে আমাৰ মানুহৰ এতিয়া বিভিন্ন আমি ডেইলি ধৰক কিছুমান বেমাৰত ভোগোঁ, যেনে ধৰক হাই ব্লাড প্ৰেছাৰ বা যি ডায়েবেটিছ, এইবিলাক বেমাৰত আচলতে কি হয়, ৰেগুলাৰ এটা চেকআপৰ প্ৰয়োজন। আৰু এই চেকআপটো কৰাৰ কাৰণে আমি হয় কোনোবা এটা লেবৰেটৰীলৈ যাব লাগে, সেইটো মানুহৰ আমাৰ ইমান টাইমো নাই বা ইমান খৰচী যে সেইটো সহজলভ্য মানে কৰাটো সম্ভৱ নহয়। সেইটো কাৰণে আমি এতিয়া এটা প্লেন কৰিছোঁ যে এখন মেডি ৰিক বা মেডি বাইক, মানে এখন এনেকুৱা ধৰণৰ আমি বাহন এখন গঢ়ি ওলাব বিচাৰিছোঁ যে যিখনত যিবিলাক এই প্ৰিলিমিনাৰী টেষ্ট, ডায়েগনষ্টিক টেষ্ট কৰিব পৰা সঁজুলি লাগে সেইবিলাক তাত সুন্দৰভাৱে আমি মানে সজাই উঠাম। আৰু সেইবিলাকৰ কাৰণে আমি যিবিলাক ইয়াতে নিবনুৱা যুৱক বা যুৱতী আছে তেওঁলোকক আমি মেডিকেল কলেজৰ আণ্ডাৰত ট্ৰেইন আপ কৰিম, কৰি পেলাই তেওঁলোকে এই বাহনবিলাক লৈ তেওঁলোকে মানুহক একেবাৰে পদূলি মুখত যাতে এই যিটো ডায়েগনষ্টিক যিটো ছাৰ্ভিচ সেইটো যাতে তেওঁলোকে দিব পাৰে। ভাল কাম কৰাৰ লগে লগে সেই কামৰ বাবে পৃথিৱীয়ে স্বীকৃতি দিয়াটো এক স্বাভাৱিক পৰিঘটনা। ডাক্তৰ শৰ্মাৰ কামৰ স্বীকৃতিও লাহে লাহে আহিবলৈ ধৰিলে। অসমৰ উপৰিও তামিলনাডুকে ধৰি ভিন ভিন ঠাইত CRDৰ কাম আৰম্ভ হ'ল। ডাক্তৰ শৰ্মা দেশ বিদেশৰ বিভিন্ন ঠাইত সম্বৰ্ধিত হ'ল।
শৰ্মাদেউ পৃথিৱীৰ বিভিন্ন অনুষ্ঠানে বিভিন্ন দেশত থকা বিভিন্ন অনুষ্ঠানে আপোনাক সময়ে সময়ে নিমন্ত্ৰণ কৰিছে অলপতে আপুনি আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি মেছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি MITৰ পৰা আহিছে MIT আপোনাৰ এই ভ্ৰমণৰ বিষয়ে অকণমান ক'বনে আচলতে চাওক যোৱা বছৰ মানে 2009 চনত মাৰ্চ মাহত মই হাৰ্ভাৰ্ড বিজনেছ স্কুল তেওঁলোকে মোক ইনভাইটেশ্যন কৰিছিল তাত আমাৰ এই ৰিক্সা বেংকৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰাৰ কাৰণে তাত গৈ মই মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিলোঁ আৰু কৰাৰ পিছত তাৰপিছত কি হ'ল যে তাত কেইজনমান মানুহে মোক আমন্ত্ৰণ জনালে MIT লৈ কাৰণ MITখন হাৰ্ভাৰ্ডৰ ওচৰত তাত গৈ পেলাই তাতো মই কথাখিনি আলোচনা কৰিলোঁ কৰাৰ পিছত তাৰে কেইজনমান প্ৰফেচাৰ আৰু মানুহ তেওঁলোক ইণ্টাৰেষ্টেড হ'ল এই ৰিক্সা বেংকটো লৈ যোৱা বছৰেই তেওঁলোকে তাত এটা কনডেন্স মানে কোৰ্স এটা আৰম্ভ কৰিলে আন্ডাৰ ডি ল্যাব আশাই হ'ল জীৱনৰ চালিকা শক্তি নিৰাশ আৰু হতাশ লোকে জীৱনত কোনো কাম কৰিব নোৱাৰে ডাক্তৰ শৰ্মাৰ জীৱন দৰ্শনত হতাশাৰ কোনো স্থান নাই জীৱনৰ প্ৰতিটো ক্ষণে যেন তেওঁৰ বাবে একটি ৰৌদ্ৰোজ্জ্বল পুৱা শৰ্মাদেউ বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আপুনি আজি CRD আগবঢ়াই আনিছে কিন্তু আজিৰ পটভূমিত আপুনি যেতিয়া অসমৰ বাহিৰলৈ যায় ভাৰতৰ বাহিৰলৈ যায় বিভিন্ন জনক লগ পায় আৰু অসমলৈ যেতিয়া ঘূৰি চায় আপোনাৰ কি অনুভৱ হয় চাওক যে অসমৰ যিটো আজি গোটেই যিটো সমস্যা বুলিয়ে কওঁ যে এই সমস্যাটো আজিৰটো নহয় আগতেও আছিল কিন্তু তাৰে মাজতেও বহুত মানুহে অসমৰ পৰা ওলাই গৈ কিন্তু পৃথিৱীতো বহুত ডাঙৰ কাম কৰিছে আজি অসমৰ বহুত মানুহে পৃথিৱীত ইভিন আজি আমেৰিকাৰ কথা কওক বা অন্য যুক্তৰাষ্ট্ৰৰ কথা কওক তাতেও আমাৰ মানুহ গৈ পেলাই বহুত কাম কৰি আছে আৰু অসমতো বহুত ধৰণৰ নতুন মানুহেও বহুত ধৰণৰ ভাল কামেই কৰি আছে গতিকে মই ভাবো যে অসমত এই গোটেই যিমান সমস্যাৰ ৰূপত থকাৰ পিছতো আমি যেনেকৈ এটা আগবাঢ়ি আহিব পাৰিছো ঠিক একেধৰণে যদি আৰু অন্য মানুহ আগবাঢ়ি আহে তেতিয়াহ'লে মই সম্পূৰ্ণ আশাবাদী সমাজ পৰিৱৰ্তনৰ বাবে ৰাজপথৰ সংগ্ৰামেই যথেষ্ট নহয় মানুহৰ মাজত থাকি মানুহৰ দুখৰ লগৰীয়া হৈ জীৱন সংগ্ৰামৰ বাবে পথ প্ৰদৰ্শক হোৱাজনৰ অৱদানহে আমি প্ৰথমে স্বীকাৰ কৰিব লাগিব সমাজৰ বাবে ভাল কাম কৰা এইসকল ভাল মানুহে যেনো আমাৰ ভৰসা নহয় প্ৰদীপ কুমাৰ শৰ্মা আপোনাক লগ পাই খুব ভাল লাগিলে অসমত পৰিৱৰ্তনৰ সম্ভাৱনা এতিয়াও আছে কিয়নো আপোনাৰ নিচিনা ভাল মানুহে আমাৰ মাজত কাম কৰি আছে অন্তৰ যাৰ স্বচ্ছ বুদ্ধি যাৰ তীক্ষ্ণ মানুহৰ সুখী যাৰ ঐশ্বৰ্য তেওঁৰ প্ৰতিটো খোজতে পাৰিজাত ফুলে আহে সুখৰ বসন্ত ভাল মানুহ দৃষ্টিত ধৰা নপৰে সমাজৰ বাবে চিন্তিত ঘৰে বাহিৰে গুজৰি গুমৰি মৰে আনক তৃপ্ত নকৰে অনেক ক্ষেত্ৰতে আছে তেনে লোক কাম কৰে যি সমাজৰে অনেক ক্ষেত্ৰত আছে তেনে লোক কাম কৰে যি সমাজৰে উঠা 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 জাগি উঠা ও জনতা সচেতন আনা পোহৰলে সেই কৰ্মীজনক আনা সন্মুখলে সেই দীপ্ত প্ৰাণক সমাজৰ কামতেই উচৰ্গিছে যি নীৰৱে প্ৰাণ ঢালি